কবিতা ক'লেই মনলৈ আহে সভ্যতাৰ বাহক নদী আৰু সৃষ্টিৰ আদিম প্ৰতীক নাৰী। মহাভাৰতৰ দ্ৰৌপদীৰ পৰা দিল্লীৰ দামিনীলৈ, ৰামায়ণৰ সীতাৰ পৰা বোকাখাতৰ মাইতিপেগুলৈ, হায়দৰাবাদৰ ডক্টৰ ৰেড্ডিৰ পৰা উত্তৰ প্ৰদেশৰ হাথাছৰ মনীষা বাল্মীকিলৈকে যুগ যুগ ধৰি নাৰীৰ ওপৰত যি অত্যাচাৰ অবিচাৰ ধৰ্ষণ হৈ আহিছে তাৰ বিৰুদ্ধে শব্দৰে ৰং তুলিকাৰে প্ৰতিবাদ কৰিবলৈ ৭ জানুৱাৰী ২০১৮ চনত গোলাঘাট জিলাৰ সবাতোকৈ একাবেকা নদী তথা গোলাঘাট জিলাৰ আয়ুস ৰেখা ধনশিৰি নদীৰ বক্ষত শদিয়াৰ পৰা ধুবুৰীলৈ, লখিমপুৰৰ পৰা কাৰ্বি আংলঙলৈ, লগতে বহিৰাজ্য মণিপুৰৰো কবিয়ে আহি এক ব্যতিক্ৰমী কবিতাৰ অনুষ্ঠানৰ সৃষ্টি কৰিছিলোঁ। সিয়েই হৈছে নদী আৰু নাৰী। আজি জাতি জনগোষ্ঠীৰ কবিসকল আহিছে। আমি এখন বহুভাষিক কবি সন্মিলনৰ আয়োজন কৰিছোঁ। আমি ইয়াত নেপালী, বড়ো, মণিপুৰী কবি, ৰাভা, আমাৰ অসমীয়া সকলো জাতি জনগোষ্ঠীৰ আমি কবিতা শুনিম। শব্দৰ বৰষুণত গোলাঘাটৰ মজিয়া জীপাল হৈ পৰিব। গতিকে আমাৰ গোলাঘাটবাসীৰ বাবে খুবেই গৌৰৱৰ কথা। লগতে আমাৰ পৰম শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলে আহি আমাৰ কাৰণে যি বাতৰি পৰিৱেশন কৰিছে, আমি তেওঁলোককো ইয়াৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কবি আৰু কবিতাৰ জয় হওক, নদী আৰু নাৰীৰ জয় হওক। ছেভ ৰিভাৰ, ছেভ উইমেন, অৰ্থাৎ নদী বচাওক, নাৰী বচাওক। ধন্যবাদ। নদী আৰু নাৰীৰ যি অনুষ্ঠান, সেই অনুষ্ঠানত আজি আমি ইয়াতে অনুষ্ঠিত কৰিবলৈ লৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নদী আৰু নাৰীৰ সন্মানীয় কবিসকল আহিছে, ইয়াত উপস্থিত হৈছেহি। পুৱাৰ পৰাই আমাৰ বিভিন্ন কাৰ্যসূচী চলিছে আৰু এতিয়া ইয়াৰ আগতে আমাৰ আখৰ জোঁটনি কৰ্মশালা এখন অনুষ্ঠিত হৈ গৈছে। এই আখৰ জোঁটনি কৰ্মশালাত অসম সাহিত্য সভাৰ এগৰাকী কাৰ্যনিৰ্বাহক সদস্য শ্ৰদ্ধাৰ শিক্ষাবিদ গুণেন্দ্ৰনাথ বৰাদেৱে আখৰ জোঁটনি কৰ্মশালা এখন তেখেতে পৰিচালনা কৰিলে। ইয়াৰ পাছতে এতিয়া আমাৰ এখন দ্বিভাষিক কবি সন্মিলন আয়োজন হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবিসকল আহি ইয়াত সমবেত হৈছে। গোলাঘাটৰ এই পৌৰসভাৰ সভাগৃহত আজি আহি উপস্থিত হৈছেহি। এতিয়া আমাৰ এই কবি সন্মিলন অনুষ্ঠিত হ'ব আৰু দ্বিভাষিক কবি সন্মিলন ইয়াতে বড়ো, কছাৰী, বড়ো, মিচিং, চাহ জনগোষ্ঠী, নেপালী, সকলো জাতি জনগোষ্ঠীৰ কবিসকলে নিজৰ স্বৰচিত কবিতা ইয়াতে পাঠ কৰিব। আমি এই কবি সন্মিলনলৈ সকলো কবিকে আমি সাদৰেৰে স্বাগতম জনাইছোঁ। আমাৰ এটা আচলতে আমি সমন্বয়ৰ এটা বাৰ্তা এই কবি সন্মিলনৰ যোগেদি আমি এটা সমন্বয়ৰ বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ। ছেভ ৰিভাৰ, ছেভ উইমেন। নদী থাকিলেহে নাৰী থাকিব, নাৰী থাকিলেহে নদী থাকিব। গতিকে আমি নদীৰ ওপৰত যি অত্যাচাৰ চলি আহিছে, ঠিক সেইদৰে নাৰীৰ ওপৰতো অত্যাচাৰ চলি আহিছে। এই অত্যাচাৰ নদী আৰু নাৰীৰ ওপৰত চলি অহা নিৰন্তৰ যি অত্যাচাৰ, এই অত্যাচাৰ ৰোধ কৰিবৰ কাৰণে আমি এমুঠিমান কবিয়ে সমগ্ৰ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ এমুঠিমান কবিয়ে আমি আগবাঢ়ি আহি আমি এই যিটো আমাৰ বাণী ছেভ ৰিভাৰ, নদী বচাওক, নাৰী বচাওক, এই যি আন্দোলন আমি চলাই আহিছোঁ, ই নিশ্চয় অদূৰ ভৱিষ্যতে এই সুদূৰ প্ৰভাৰী প্ৰভাৱ পেলাব। এয়ে আমি আশাবাদী। আমি এখন সুস্থ সবল সংস্কৃতিবান অসমীয়া সমাজ গঢ়িবলৈ আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছোঁ আৰু আশা কৰিছোঁ অসমৰ সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ অসমখনক আগবঢ়াই লৈ যাব। সাহিত্য সংস্কৃতি বিজ্ঞান প্ৰযুক্তিৰে অসমখনক আগবঢ়াই লৈ যাব, এয়া আমাৰ আশা।